স্মাৰ্ট মিটাৰ নামত সৰ্বসাধাৰণ ৰাইজক শোষণ কৰাৰ বিৰুদ্ধে চিলাপথাৰ ইলেক্ট্ৰিচিটি কাৰ্যালয় ঘেৰাও কৰি কৃষক মুক্তিৰ প্ৰতিবাদ। ৰাজ্যজুৰি বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ আতিশয্যৰ বিৰুদ্ধে চলি আছে প্ৰতিবাদ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজি চিলাপথাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। ১৫০ শতাধিক KMSSৰ কৰ্মীৰ লগতে ৰাইজে হাতে হাতে প্লেকাৰ্ড বেনাৰ পোষ্টাৰ লৈ গৰু বজাৰৰ পৰা পদযাত্ৰা কৰি আহি ঘেৰাও কৰে চিলাপথাৰ বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়। অসম চৰকাৰ হাই হাই, বিজেপি চৰকাৰ কাম নাই, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, শক্তি বিভাগৰ মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে চিলাপথাৰ ৰাজপথ কঁপাই তোলে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় তীব্ৰ বাকযুদ্ধ। অৱশ্যে কিছু পৰৰ পাছতেই বিভাগীয় কৰ্তৃপক্ষৰ অনুৰোধত পৰিস্থিতি নিয়ন্ত্ৰণাধীন হয়। স্বাধীন ভাৰতৰ আগত ব্ৰিটিছেও এনেকুৱা ধৰণৰ শোষণ কৰে। আপুনি জানে যে সাধাৰণ এটা পৰিয়াল আগত বিল আহিছে ৩০০ৰ পৰা ৪ টকা, কিন্তু এতিয়া স্মাৰ্ট মিটাৰ লগাই এটা পৰিয়াল ১,০০০ৰ পৰা ২,০০০ টকা ২,০০০ টকা মানে স্মাৰ্ট মিটাৰ লগাই দিছিলে, দিন লগাই দিছিলে। ইয়াৰ বিৰুদ্ধে আমি জনগণক অধিক শক্তিশালী কৰিছো, বিদ্যুৎ গ্ৰাহকসকল অতি শক্তিশালী হৈছে। ইয়াৰ বিৰুদ্ধে কঠোৰতম আন্দোলন গঢ়ি তুলিব আমি কৃষক মুক্তি, ছাত্ৰ মুক্তি, নাৰী মুক্তি বাধ্য অসম। বৰ্তমান বিজেপি চৰকাৰখনে স্মাৰ্ট মিটাৰ নামত স্মাৰ্ট ডকাইত কৰি আছে। আপোনালোকে জানে ৰজা যেতিয়া বেপাৰী হয় তেতিয়াহ'লে প্ৰজাৰ ভিক্ষাৰী হয়। বৰ্তমান বিজেপি চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে আমাৰ অসমীয়া থলগী জনতাৰ পৰা এতিয়া স্মাৰ্ট মিটাৰ নামত শোষণ কৰি আছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাকো এই বিজেপি চৰকাৰখনে অৱজ্ঞা কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে অৱজ্ঞা কৰিছে। কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা দিছিল যে স্মাৰ্ট মিটাৰ উদ্যোগসমূহত আৰু যিসমূহ চৰকাৰী কাৰ্যালয় আছে সেইসমূহত লগাবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছিল। কিন্তু এই বিজেপি চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমীয়া সাধাৰণ জনতাৰ ঘৰত স্মাৰ্ট মিটাৰ লগাই এতিয়া ডকাইতৰ দৰে শোষণ কৰি আছে, লুণ্ঠন কৰি আছে। আমি ক'ব খুজিছোঁ যে এই চৰকাৰখনে এতিয়া ব্ৰিটিছৰ শাসন চলাই আছে। ব্ৰিটিছৰ দৰে আমাৰ পৰা এতিয়া টেক্স লৈছে। আপোনালোকে চাওক, আজি ৰাস্তাত মটৰচাইকেল এখন যাব নোৱাৰে, ৰাস্তাত গাড়ী এখন যাব নোৱাৰে। মাটি খাজানা কিমান বৃদ্ধি হৈছে, বজাৰলৈ আমি যাব নোৱাৰো, ইমানেই মূল্য বৃদ্ধি। আৰু তাৰ ওপৰত এতিয়া স্মাৰ্ট মিটাৰ লগাই সাধাৰণ মানুহৰ পৰা যি ধৰণে শোষণ আৰু লুণ্ঠন কৰিছে, তাৰ প্ৰতিবাদত আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আজি চিলাপথাৰ APDSL কাৰ্যালয় ঘেৰাও কৰিছো। আৰু ইয়াৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি হুঁচিয়াৰ কৰি দিব খুজিছো যে অনাগত দিনত যদি এই স্মাৰ্ট মিটাৰ যদি বাতিল কৰা নহয় তেতিয়াহ'লে আমি সমগ্ৰ অসমত যিমান APDSL কাৰ্যালয় আছে আমি গাঁৱৰ জনতাক ৰাজপথলৈ ওলাই আনি আমি APDSL কাৰ্যালয়সমূহ ঘেৰাও কৰিম। আৰু জনতাই দেখাই দিব যে জনতাৰ সমান শক্তি কাৰো নাই। হিমন্ত বিশ্ব শৰ্মাই যদি তেখেতে ভাবিছে বেপাৰীৰ দৰে শাসন কৰি জনতাক যদি লুণ্ঠন কৰি তেওঁ ৰজা হ'ম বুলি ভাবিছে, তেতিয়াহ'লে আমিও ক'ব খোজো যে হিমন্ত বিশ্ব শৰ্মা কেৱল জনপ্ৰতিনিধি, তেওঁ ৰজা নহয়। এই কথাকে আজি আমি আপোনালোকৰ জৰিয়তে ক'ব খোজো। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24 অসম।